নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মনমিছ মেজিকলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বৰ্তমান সময়ত কৰোনা মহামাৰীৰ কাৰণে আমাৰ যি এক পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ বাবে আপোনালোক সকলোৰে সহায় হোৱাকৈ মই ভিডিঅ'বোৰ অসমীয়াত দিবৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'বোৰ শেষলৈকে চাব, আৰু যদিহে ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। গতিকে দেৰি নকৰি আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি ষ্টাৰ্ট কৰিম হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ চেপ্টাৰ 8 চেল দ্য ইউনিট অফ লাইফ, কোষ জীৱৰ একক নামৰ চেপ্টাৰটো আজি আৰম্ভ কৰিম। গতিকে এই চেপ্টাৰটো জনাৰ আগতে আমি বিশেষ কিছুমান টাৰ্মছ আমি জানিব লাগিব। তো ফাৰ্ষ্টতে হ'ব হোৱাট ইজ চেল, কোষ কি, এই বিষয়ে আমি জানিব লাগিব। দেন দ্য চেল থিয়ৰী, কোষৰ সূত্ৰটো প্ৰথমে আমাৰ বাবে পোনপ্ৰথমে কোনে আগবঢ়াইছিল সেইটো জানিব লাগিব। নেক্সট টাইপছ অফ চেল, প্ৰকাৰয়টিক এণ্ড ইউকাৰয়টিক। গতিকে আমি দুটা টাইপৰ চেল আছে, এটা হ'ব প্ৰকাৰয়টিক, আনটো ইউকাৰয়টিক। ইয়াতে কেৰয়টছ মিনছ নিউক্লিয়াছ আৰু মিনছ এবচেণ্ট, ইউ মিনছ প্ৰেজেণ্ট। গতিকে যিবোৰ অৰ্গানিজমৰ দেহত নিউক্লিয়াছ নাই সিহঁতক কোৱা হ'ব প্ৰকাৰয়টিক অৰ্গানিজম, আৰু যিবোৰ অৰ্গানিজমৰ দেহত নিউক্লিয়াছ আছে সিহঁতক কোৱা হ'ব ইউকাৰয়টিক অৰ্গানিজম। গতিকে আমি মানুহ, ফৰ এক্সাম্পল মেন, গতিকে আমি কি হ'ম ইউকাৰয়টিক অৰ্গানিজম, আৰু নিউক্লিয়াছ নাথাকা অৰ্গানিজমবোৰক ক'ব প্ৰকাৰয়টিক অৰ্গানিজম। তাৰপিছত আমি জানিব লাগিব দ্য চেল মেমব্ৰেন, কোষৰ ওপৰত যিখন আৱৰণ থাকে তাক কোৱা হ'ব কোষাৱৰণ। অসমীয়াত কোষাৱৰণ বুলি কয়, ইংলিছত কয় চেল মেমব্ৰেন। নেক্সট চেল ৱাল, এই চেল ৱালটো অনলি প্লাণ্টছতে প্ৰেজেণ্ট থাকে। চেল মেমব্ৰেনৰ ওপৰত যিখন ৱাল থাকিব তাক কোৱা হ'ব চেল ৱাল বা কোষ বেৰ বুলি কোৱা হয়। নেক্সট চেল অৰ্গানেলছ, চেল অৰ্গানেলছ লাইক নিউক্লিয়াছ, মাইটকণ্ড্ৰিয়া, এণ্ডোপ্লাজমিক ৰেটিকুলাম, প্লাষ্টিডছ, গলগি কমপ্লেক্স এটচেট্ৰা। গতিকে আমি চবেই জানো যে এটা যদি কোষ থাকে, গতিকে কোষটোৰ ভিতৰত যদি নিউক্লিয়াছৰ বাদে বাকী আৰু বহুতো অৰ্গানেলছ থাকিব, গতিকে এই অৰ্গানেলছবিলাকক আমি গোটেইখিনিক একেলগে ক'ম চেল অৰ্গানেলছ। অকল যে নিউক্লিয়াছেই থাকিব তেনেকুৱা নহয়, তাৰ বাদে বেলেগ বেলেগ অৰ্গানেলছো থাকিব, যেনে মাইটকণ্ড্ৰিয়া থাকিব পাৰে যিটোক আমি শক্তিৰ ভঁৰাল বুলি কওঁ, বা এণ্ডোপ্লাজমিক ৰেটিকুলাম থাকিব পাৰে, প্লাষ্টিডছ থাকিব পাৰে। প্লাষ্টিডছবিলাক ক'ত থাকে, প্লাণ্টৰ দেহত থাকে, আৰু গলগি কমপ্লেক্স বা মাইক্ৰটিউবুলছ এনেকৈ বহুতবিলাক অৰ্গানেলছ প্ৰ'ট'প্লাজমৰ ওপৰত গোটেইবোৰ সন্নিৱিষ্ট হৈ থাকে। মানে গোটেই বস্তুখিনি, গোটেই অৰ্গানেলছখিনি চেল এটাৰ ভিতৰতে থাকিব, আৰু নিউক্লিয়াছৰ চাৰিওফালে গোটেইবোৰ সিঁচৰিত হৈ থাকিব। নেক্সট আমি পঢ়িম হোৱাট ইজ চেল। তো চেল ইজ দ্য বেচিক ইউনিট অফ লাইফ, মানে জীৱ এটা গঠন হ'বৰ কাৰণে তাৰ সাধাৰণ এককটোৱে হৈছে চেল। চেল নহ'লে কোনো জীৱই গঠন নহয়, গতিকে চেলক সেইকাৰণে কোৱা হয় চেল ইজ দ্য বেচিক ইউনিট অফ লাইফ। মানে এইটো হ'ল প্ৰাইমেৰী একক, মানে চেল লাগিবই। এটা জীৱ যি জীৱই নহওক, সি এককোষী হওক বা বহুকোষীয়ে হওক, গঠন হ'বৰ কাৰণে তাক প্ৰথমে কি লাগিব, চেল লাগিব। নেক্সট ইট বিল্ডছ বডি ষ্ট্ৰাকচাৰ এণ্ড কেৰিজ লাইফ ফাংচনছ। চেলেই গোটেই শৰীৰ এটাৰ শ্বেপ দিয়ে, এটা বডিৰ ষ্ট্ৰাকচাৰটো, গোটেই শৰীৰৰ এটা শ্বেপটো কোনে দিয়ে, চেলে দিয়ে। আৰু ইট কেৰিজ লাইফ ফাংচনছ, আৰু যিমানবোৰ দেহৰ এক্টিভিটিছ লাইক ৰেছপিৰেশ্যন, নিউট্ৰিশ্যন, এক্সক্ৰিশ্যন, এই সকলোবোৰ কাম ক'ত কৰা হয়, সেই সকলোবোৰ কাম কোনে কৰে, চেলছে কৰে। ঠিক আছে। নেক্সট আমি পঢ়িম টাইপছ অফ অৰ্গানিজম, ইউনিচেলুলাৰ এণ্ড মাল্টি চেলুলাৰ। মেইনলি দুটা টাইপৰ অৰ্গানিজমছ, এটা হ'ব ইউনিচেলুলাৰ, গতিকে ইউনি মানে হ'ল এক, আৰু মাল্টি মানে হ'ল বহুত, এটাতকৈ বহুত, আৰু চেলুলাৰ মিনছ চেল। গতিকে ইউনিচেলুলাৰ মিনছ যিবোৰ অৰ্গানিজমছ এটা চেলৰ দ্বাৰা গঠিত সিহঁতক কোৱা হয় ইউনিচেলুলাৰ, লাইক এমিবা, বেক্টেৰিয়া, ভাইৰাছ, এইবিলাক হ'ল ইউনিচেলুলাৰ অৰ্গানিজমছ। আৰু যিবোৰ অৰ্গানিজমছ এটা বা তাতকৈ বেছি চেলেৰে গঠিত সিহঁতক কোৱা হয় মাল্টিচেলুলাৰ অৰ্গানিজমছ, লাইক হিউমেন বিংছ বা প্লাণ্টছ, এইবোৰ হ'ল মাল্টিচেলুলাৰ অৰ্গানিজমছ। আৰু এমিবা, বেক্টেৰিয়া, ভাইৰাছ এনেকুৱা যিবোৰ এককোষী জীৱ আছে, এটা কোষেৰে গঠিত জীৱ আছে, সিহঁতৰ দেহৰ ভিতৰতে সকলোবিলাক লাইফ এক্টিভিটিছ বা সকলোবোৰ লাইফ ফাংচনছ লাইক ৰেছপিৰেশ্যনেই হওক, উশাহ নিশাহেই লোৱা হওক, বা নিউট্ৰিশ্যনেই হওক, বা বাডিঙেই হওক, বা এক্সক্ৰিশ্যনেই হওক, যিবোৰ লাইফ এক্টিভিটিছ হয় সকলোবোৰ এটা চেলৰ ভিতৰতেই হয়। আৰু মাল্টিচেলুলাৰ অৰ্গানিজমছৰ ক্ষেত্ৰত ইন কেছ অফ হিউমেন বিং, আমি মানুহৰ ক্ষেত্ৰতে যদি আমি চাওঁ তেনেহ'লে আমাৰতো এটা অৰ্গানছ বা এটা অৰ্গানেইটো আমাৰ
সকলোবোৰ কাম নকৰে নহয় জানো গতিকে আমাৰ প্ৰতিটো সেলৰ এক্টিভিটিজ বেলেগ বেলেগ সেল বুলি ক'লে ভুল হ'ব প্ৰতিটো অৰ্গান বা টিস্যুৰ আমাৰ এক্টিভিটিজবোৰ বেলেগ বেলেগ গতিকে হাৰ্টে আমাৰ যিটো কাম কৰে সেইটো আমাৰ এক্সক্ৰিশ্যনৰ ক্ষেত্ৰত নহয় বা ৰিপ্ৰডাকশ্যনৰ ক্ষেত্ৰত সেই একেবোৰ সেলছৰ ব্যৱহাৰ নহয় গতিকে ইউনিচেলুলাৰ আৰু মাল্টিচেলুলাৰ অৰ্গানিজমছৰ পাৰ্থক্য এইখিনিয়ে যে ইউনিচেলুলাৰৰ ক্ষেত্ৰত কি হ'ব এটা সেলৰ ভিতৰতে সকলোবোৰ হ'ব আৰু মাল্টিচেলুলাৰৰ ক্ষেত্ৰত বেলেগ বেলেগ সেলছৰ এক্টিভিটিজবোৰ বেলেগ বেলেগ সেইকাৰণে ইহঁতৰ মাজত ডিভিজন অফ লেবাৰ আছে নেক্সট আমি চাম হু ডিস্কভাৰ্ড সেল ফাৰ্ষ্ট এণ্ড হাউ ইট ৱাজ ডিস্কভাৰ্ড প্ৰথমতে কোষ কোনে আৱিষ্কাৰ কৰিছিলে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিলে গতিকে আমাৰ সেল আৱিষ্কাৰ কৰা প্ৰথম ব্যক্তিজন হ'ল প্ৰথম সাইণ্টিষ্টজন হ'ল ৰবাৰ্ট হুক তেওঁ 1665ত এটা ড্ৰাই কৰ্কত তেওঁ সেলৰ আৱিষ্কাৰ কৰিছিলে তেওঁ প্ৰথমতে কি কৰিছিলে যে শুকান কৰ্ক দেখিছিলে তেওঁ সেই বস্তুটো মাইক্ৰস্কোপৰ তলত চাইছিলে চাওঁতে তেওঁ কিছুমান হেক্সাগনেল ষ্ট্ৰাকচাৰত কিছুমান শ্বেপ দেখিছিলে দেখোঁতে তেওঁ ভাবিলে এইটো কি হয় মানে বহুতবিলাক হেক্সাগনেল ষ্ট্ৰাকচাৰত শ্বেপ দেখিছিলে গতিকে তেওঁ ফাৰ্ষ্ট টাৰ্ম দিছিলে যে এইটো সেল বুলি তেওঁ প্ৰথমতে টাৰ্ম দিছিলে ৰবাৰ্ট হুকে 1665ত দিছিলে তাৰপিছত নেক্সট কিন্তু তেওঁ সেইটো চাইছিলে ড্ৰাই কৰ্কতহে চাইছিলে শুকান কৰ্কত চাইছিলে গতিকে তেওঁ লিভিং কোনো মানে অৰ্গানিজমৰ ক্ষেত্ৰত তেওঁ চোৱা নাছিলে তথাপিও প্ৰথম টাৰ্মটো দিছিলে ৰবাৰ্ট হুকে 1665 চনত নেক্সট দিছিলে এণ্টন ভন লিউৱেনহুক 1650 পৰা 1770 ভিতৰত তেওঁ প্ৰথম বেক্টেৰিয়াৰ ভিতৰত তেওঁ কোষ আৱিষ্কাৰ কৰিছিলে মানে বেক্টেৰিয়া আৱিষ্কাৰ কৰিছিলে আৰু বা বেক্টেৰিয়াৰ লগতে আৰু যিবোৰ আদাৰ মাইক্ৰ অৰ্গানিজমছ আছে যেনে তেওঁ এমিবা বা তেনেকুৱা সৰু সৰু যিবোৰ অৰ্গানিজমছ তাৰ দেহতো তেওঁ মানে কোষৰ আৱিষ্কাৰ কৰিছিলে 1650ৰ পৰা 1770ৰ ভিতৰৰ সময়ছোৱাত কোনে কৰিছিলে এণ্টন ভন লিউৱেনহুক নামৰ চাইণ্টিষ্টজনে নেক্সট আহিছিলে ৰবাৰ্ট ব্ৰাউন তেওঁ 1831ত প্ৰথমতে সেলৰ ভিতৰত যে নিউক্লিয়াছ আছে সেইটো তেওঁ ডিস্কভাৰ্ড কৰিছিলে মই আগতেও কৈছোঁ যে আমাৰ যিবোৰ প্লান্ট সেলেই হওক বা এনিমেল সেলেই হওক সেলৰ একদম মাজত কি থাকে নিউক্লিয়াছ থাকে তো সেই নিউক্লিয়াছতেই ডিএনএবোৰ আৰএনএবোৰ জিন্স এই সকলোবোৰ থাকে গতিকে সেই নিউক্লিয়াছ বোলা যে কিবা এটা বস্তু আছে সেলৰ ভিতৰত এইটো ফাৰ্ষ্ট ডিস্কভাৰ কৰিছিলে ৰবাৰ্ট ব্ৰাউন ইন 1831 আফটাৰ ডেট পাৰ্কিনজে নামৰ এজন চাইণ্টিষ্টে প্ৰ'ট'প্লাজম নামৰ টাৰ্মটো দিছিলে 1839 প্ৰ'ট'প্লাজমবোৰ কি হয় এটা সেলৰ যদি আমি ষ্ট্ৰাকচাৰটো চাওঁ তেনেহ'লে ভিতৰত মানে নিউক্লিয়াছৰ বাদেও আমি সেল অৰ্গানেলছবিলাক আছে মই আগতে কৈছোঁ সেল অৰ্গানেলছবিলাক মাইটকণ্ড্ৰিয়া এইবোৰ থাকে তাৰ উপৰিও কিছুমান তৰল পদাৰ্থ আমাৰ সেলটোৰ ভিতৰত থাকে এইবোৰক কোৱা হয় প্ৰ'ট'প্লাজম লিভিং সেলৰ ভিতৰত কিছুমান লিকুইড ছাবষ্টেন্সেছ থাকে সেই ছাবষ্টেন্সেছবোৰক কোৱা হয় প্ৰ'ট'প্লাজম আৰু সেই টাৰ্মটো দিছিলে পাৰ্কিনজে নামৰ এজন চাইণ্টিষ্টে তেওঁ কৈছিলে যে সেলৰ ভিতৰত কিছুমান জুলীয়া পদাৰ্থ থাকে ঠিক আছে গতিকে আমি কি বুজিলোঁ যে এইকেইজন মেইন চাইণ্টিষ্টৰ নাম আহিব ৰবাৰ্ট হুক লিউৱেনহুক নেক্সট ৰবাৰ্ট ব্ৰাউন পাৰ্কিনজে তাৰ উপৰিও সেল থিয়ৰীত আৰু দুজন মষ্ট ইম্পৰ্টেণ্ট জাৰ্মান চাইণ্টিষ্ট আছে তেওঁলোক দুজনৰ নাম আহিব তথাপিও এইখিনি আমি জানিব লাগিব অ'কে নেক্সট আমি পঢ়িম সেল থিয়ৰী কোষৰ সূত্ৰ তো কোষৰ সূত্ৰটো প্ৰথমতে দুজন জাৰ্মান বায়'লজিষ্টে দিছিলে এজনৰ নাম আছিল থিয়ডৰ স্বেন এণ্ড মেটিয়াছ লেইডেন নামৰ দুজন জাৰ্মান বায়'লজিষ্টে দিছিলে 1839 to 1840 ভিতৰৰ সময়ছোৱাত গতিকে প্ৰথমতে তাৰ আগতে প্ৰথম ৰবাৰ্ট হুক লিউৱেনহুক ৰবাৰ্ট ব্ৰাউন পাৰ্কিনজে এই সকলোবোৰে নিজৰ নিজৰ হিচাপত টাৰ্মবোৰ দিছিলে তাৰ পিছত এই দুজন জাৰ্মান বায়'লজিষ্টে তেওঁলোকে এটা সূত্ৰ আগবঢ়াইছিলে এবাউট সেল গতিকে সেইটোকে কোৱা হয় সেল থিয়ৰী সেল থিয়ৰীৰ আণ্ডাৰত তিনিটা মেইন পইণ্টছ আহে এইকেইটাই হ'ল সেল থিয়ৰীৰ মেইন পইণ্ট তো ফাৰ্ষ্ট পইণ্টটো হ'ল অল লিভিং অৰ্গানিজমছ আৰ মেড অফ চেলছ এণ্ড আৰ দ্য প্ৰডাক্ট অফ সেল এইখিনি কথা মই অলৰেডি কৈছোঁৱেই যে অল অৰ্গানিজমছ আৰ মেড অফ চেলছ মানে আমি সকলোৱে জানো যে জীৱ এটা কিহৰ দ্বাৰা গঠন হয় চেলছৰ দ্বাৰা গঠন হয় ইউনিচেলুলাৰ অৰ্গানিজমৰ ক্ষেত্ৰত এটা সেলৰ দ্বাৰা গঠন হ'ব আৰু মাল্টিচেলুলাৰ অৰ্গানিজমছৰ ক্ষেত্ৰত বহুতকেইটা সেলৰ দ্বাৰা গঠন হ'ব গতিকে ধৰি ল'লোঁ 10টা বা 20টা সেল লগ লাগি এটা টিস্যু ফৰ্ম কৰিলে ফৰ এক্সাম্পল ইমান কম সেল কেতিয়াও নহয় মই এনে এক্সাম্পলৰ কাৰণে কৈছোঁ তেনেদৰে কিছুমান
সেলছ লগ লাগি এটা টিস্যু ফৰ্ম কৰিলে তেনেদৰে টিস্যুবোৰ লগ লাগি এটা অৰ্গান ফৰ্ম কৰিলে তেনেদৰে গোটেই সেলছবোৰ লগ লাগি পেলাই কি হয় এটা জীৱ বা এটা অৰ্গানিজমছ ফৰ্ম হয় ইউনিচেলুলাৰো হ'ব পাৰে বা মাল্টিচেলুলাৰো হ'ব পাৰে তো নেক্সট অল লিভিং অৰ্গানিজমছ are made of cells হেতু কৈছো নেক্সট হ'ব cells are the functional unit of life সেলে হৈছে জীৱ এটাৰ ফাংচনেল ইউনিট মানে কাৰ্যকৰী একক হেতু মই অলৰেডি কৈছো যে every cell carries out of all essential functions such as respiration nutrition growth etc মানে তোমাৰ যিবোৰ ৰেসপিৰেচনে হওক বা গ্ৰোথ হে হওক বা ডিঙে হওক নিউট্ৰিশনে হওক যিয়ে নহওক সেই সকলোবোৰ কাম ক'ত হয় সকলোবোৰ কোনে কৰে সেলছে কৰে ঠিক আছে এটা সেলৰ ভিতৰতে এই সকলোবোৰ কাম হৈ থাকে ঠিক আছে সেইকাৰণে কয় সেল ইজ দা ফাংচনেল ইউনিট অফ লাইফ নেক্সট হ'ব every cell originates from pre-existing cells it is most important point তো ইয়াতে কৈছে যে প্ৰতিটো সেলে আগৰ মানে pre-existing সেলৰ পৰা ফৰ্ম হয় এই ধাৰণাটো দিছিলে ৰুডল্ফ ভিৰ্চু নামৰ এজন সাইন্টিষ্টে 1855ত তেওঁ কৈছিলে যে এটা যদি সেল বৰ্তমান আছে সেই সেলটো আগৰ সেলৰ পৰা ফৰ্ম হৈছে লাইক মানে যদি তোমাৰ ওচৰত টুৱাইসেন সেল আছে তাৰ পৰা মাইটোসিস বা মিওসিস প্ৰক্ৰিয়াৰে বিভাজন হয় হেতু সেল ডিভিজন বুলি কয় হেতু আমি নেক্সট চেপ্টাৰত পঢ়িম গতিকে এটা সেল মাইটোসিসে হওক বা মিওসিসে হওক ডিভিজন হৈ পেলাই তেনেদৰে আৰু বেলেগ বেলেগ সেলৰ ফৰ্ম কৰে ধৰি ললো এটা সেল আছিলে তাৰ পৰা ডিভাইড হৈ দুটা সেল হ'ল দুটাৰ পৰা চাৰিটা হ'ল চাৰিটাৰ পৰা আঠটা হ'ল তেনেদৰে কি হ'ব সেলছবোৰ মানে বাহি বাহি গৈ থাকিব সেইকাৰণে কয় এভৰি সেল অৰিজিনেটছ ফ্ৰম প্ৰি এক্সিষ্টিং সেল এটা সেল আগৰ সেলৰ পৰাই অৰিজিনেট হয় গতিকে সেলৰ বিষয়ে এইখিনি মোষ্ট ইম্পৰ্টেণ্ট আছিলে এইখিনি আমি জানিব লাগিব তাৰ পিছত আমি সেকেন্ড পাৰ্টত নেক্সট আৰম্ভ কৰিম আৰু বহুতবোৰ আছে নেক্সট আমি আৰম্ভ কৰিম টাইপছ অফ সেল প্ৰকাৰিঅটিক আৰু ইউকাৰিঅটিকৰ বিষয়ে আমি ডিটেইলছত পঢ়িম তাৰ পিছত সেল ওয়ালছৰ বিষয়ে পঢ়িব লাগিব সেল মেমব্ৰেন তেনেদৰে আমি নেক্সট ভিডিঅ'বিলাকত পঢ়ি যাম গতিকে এই ভিডিঅ'টো দেখিনিয়ে থাকিল গতিকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিঅ'